এইটো ভিডিঅ'ৰ জৰিয়তে মই HSLC 2025ত স্থানাংক জ্যামিতি ক্লাছ 10 কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহে এইখিনি আলোচনা কৰিম। তোমালোকে এই y অক্ষৰ পৰা আৰম্ভ কৰি এই 0,y এইখিনি ভালদৰে চাই যাবা। ইয়াৰ পৰা MCQ কুৱেশ্যন আহে। তাৰপিছত পেজ নাম্বাৰ 197ৰ ইয়াত দুটা সূত্ৰ আছে, এই সূত্ৰ দুটা তোমালোকে চাবা। উদাহৰণ 2 চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট। কি কৈছে? দেখুওৱা যে 1,7 4,2 -1,-1 আৰু -4,4 বিন্দুকেইটা এটা বৰ্গৰ শীৰ্ষবিন্দু। এই বিন্দুকেইটা এটা বৰ্গৰ যে শীৰ্ষবিন্দু এইটো আমাক দেখাব লাগে, এইটো বহুত ইম্পৰ্টেণ্ট। তাৰপিছত পেজ নাম্বাৰ 199ত উদাহৰণ 4টো বহুত ইম্পৰ্টেণ্ট হৈ আছে। চোৱা, x আৰু yৰ মাজৰ এটা সম্পৰ্ক নিৰ্ণয় কৰা যদিহে x, y বিন্দুটো 7,1 আৰু 3,5 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। ইয়াত সমদূৰৱৰ্তীৰ সূত্ৰ ব্যৱহাৰ কৰি এইটো কৰি দিবা, এইটো বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত পেজ নাম্বাৰ 200ত অনুশীলনী 7.1ৰ কুৱেশ্যন 3টো বহুত ইম্পৰ্টেণ্ট চাবা। কি কৈছে? 1,5 2,3 আৰু -2, -11 বিন্দুকেইটা একেৰেখীয়া হয়নে নিৰ্ণয় কৰা। এইটো কুৱেশ্যন চাবা, এনেকুৱা কুৱেশ্যন অহা দেখা পোৱা যায়। তাৰপিছত কুৱেশ্যন এই 7টো চাবা, এইটো ইম্পৰ্টেণ্ট। 8টো চাবা, তাৰপিছত 9 চাবা, 10 চাবা। এই চাৰিওটা ইম্পৰ্টেণ্ট, এনেকুৱা কুৱেশ্যন কিন্তু আহে, চাবা। তাৰপিছত পেজ নাম্বাৰ 202ৰ এটা সূত্ৰ দিয়া আছে, এই সূত্ৰটো তোমালোকে চাবা। পেজ নাম্বাৰ 203ৰ উদাহৰণ 6টো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। তাৰপিছত তোমালোকে উদাহৰণ 7টো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট, চাবা। পেজ নাম্বাৰ 205ৰ উদাহৰণ 9টো ইম্পৰ্টেণ্ট, চাবা। কি কৈছে? 5, -6 আৰু -1, -4 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক y অক্ষই কি অনুপাতত ছেদ কৰিছে উলিওৱা। তদুপৰি ছেদবিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। তাৰপিছত তোমালোকে উদাহৰণ 10টো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট, চোৱা। কি কৈছে? A 6,1 B 8,2 C 9,4 আৰু D P,3 বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয়, তেনেহ'লে Pৰ মান ওলোৱা। আমি জানো Pৰ মান ওলোৱা, Kৰ মান ওলোৱা, এনেকুৱা কুৱেশ্যন আহে, হয় না? গতিকে এইটো কুৱেশ্যনো ইম্পৰ্টেণ্ট। অনুশীলনী 7.2ৰ কুৱেশ্যন 1, 2 আৰু কুৱেশ্যন 2 এই দুয়োটা কুৱেশ্যন ইম্পৰ্টেণ্ট, এই দুয়োটা তোমালোকে ভালদৰে ছল্ভ কৰিবা। তাৰপিছত পেজ নাম্বাৰ 206ৰ কুৱেশ্যন 4টো ইম্পৰ্টেণ্ট, এইটো চাবা। কুৱেশ্যন 5টো ইম্পৰ্টেণ্ট হৈ আছে, এইটো চাবা। 6ও ইম্পৰ্টেণ্ট, 7ও ইম্পৰ্টেণ্ট, 8ও ইম্পৰ্টেণ্ট, 9ও ইম্পৰ্টেণ্ট। এই গোটেইকেইটা ইম্পৰ্টেণ্ট, তোমালোকে চাই যাবা, এনেকুৱা টাইপৰে কুৱেশ্যন আহিব। পেজ নাম্বাৰ 207ৰ কুৱেশ্যন 10টো চাবা। কি কৈছে? চোৱা, এটা ৰম্বাছৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক ক্ৰম অনুসৰি এইটো আৰু এইটো দিয়া আছে। এই চাৰিটা বিন্দু এটা ৰম্বাছৰ শীৰ্ষবিন্দু। এতিয়া আমাক এই ৰম্বাছৰ কালি উলিয়াব লাগে, এইটো চাবা, ইম্পৰ্টেণ্ট। তাৰপিছত পেজ নাম্বাৰ 208ত উদাহৰণ 11টো ইম্পৰ্টেণ্ট, চোৱা। কি কৈছে? এটা ত্ৰিভুজৰ শীৰ্ষবিন্দুকেইটা 1, -1, -4,6 আৰু -3, -5 ত্ৰিভুজটোৰ কালি উলিওৱা। চোৱা, এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনিটা আমাক দিয়া আছে, এই ত্ৰিভুজৰ আমি কালি উলিয়াব লাগে, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত ইম্পৰ্টেণ্ট
উদাহৰণ 12টো ইম্পৰ্টেণ্ট চোৱা। এইটোত কি কৈছে যে এ বি আৰু চি বিন্দু কেইটাৰে গঠিত ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰা। এইটো আৰু উদাহৰণ 11টো ছেমে, তোমালোকে চাই যাবা। তাৰপিছত পেজ নাম্বাৰ 209ৰ উদাহৰণ 14টো চাবা। এইটো বহুত ইম্পৰ্টেণ্ট চোৱা। এ বি আৰু চি বিন্দু কেইটা একেৰেখীয়া, তেন্তে কেৰ মান উলিওৱা। এয়া কে আছে, এই কেৰ মানটো উলিয়াব দিছে। বহুত ইম্পৰ্টেণ্ট, এইটো ভালদৰে চাই যাবা। তাৰপিছত পেজ নাম্বাৰ 210 অনুশীলনী 7.3ৰ কুৱেশ্যন 2ত দুটা কুৱেশ্যন দিয়া আছে। এই দুয়োটা ইম্পৰ্টেণ্ট চাবা। কেৰ মান উলিওৱা যিহেতু আহে, এই দুয়োটা তোমালোকে চাবা। তাৰপিছত কুৱেশ্যন 4টো চাবা। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো চাবা। গতিকে স্থানাংক জ্যামিতিৰ পৰা যিকেইটা কুৱেশ্যন মই দিছোঁ, এনেকুৱা কুৱেশ্যনে আহিব। তোমালোকে এইখিনি ছল্ভ কৰি যাবা আৰু চাবা এইখিনিৰ পৰাই কুৱেশ্যন আহিব।